নমস্কাৰ, মই উৎপল। বাৰুদ চলচ্চিত্ৰখনত শিল্পী মানস ৰবীনে লিখা এটা গীত আছে। অগপ চৰকাৰৰ দিনৰ LOC কেলেংকাৰীক লৈ লিখা গীতটোত মানস ৰবীনে লিখিছিল, মানুহৰ উপায় নাই চৰকাৰক চোৱা ভাই, গৰুলৈ দানা বিলাই, গৰুৰে দানাবোৰ কোটি কোটি টকা হৈ কাৰোবাৰ জেপত সোমায়। গৰুৰ কেলেংকাৰী কি অসম, কি বিহাৰ, কি RJD চৰকাৰ, কি অগপ চৰকাৰ, কি BJP চৰকাৰ, কাৰ দিনত ক'ত হোৱা নাই। পাৰ্থক্য ইমানেই যে কাৰোবাৰ বিৰুদ্ধে তদন্ত হৈছে, কাৰোবাৰ বিৰুদ্ধে তদন্ত হোৱা নাই। কোনোবাই শাস্তি ভোগ কৰিছে আৰু কোনোবাই কৰা নাই। 90 দশকত বিহাৰত সংঘটিত হৈছিল এটা বৃহৎ ৰাজনৈতিক আৰু আৰ্থিক কেলেংকাৰী। এই কেলেংকাৰী পশুপালন বিভাগৰ সৈতে জড়িত আছিল, য'ত চৰকাৰী কোষাগাৰৰ পৰা কোটি কোটি টকা আত্মসাৎ কৰা হৈছিল। পশুৰ খাদ্য, ঔষধ আৰু সঁজুলি ক্ৰয়ৰ বাবে অহা ধন আত্মসাৎ কৰা হৈছিল, যাৰ বাবে জেল গৈছিল মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ। কেৱল জেল যোৱাই নহয়, এই কেলেংকাৰীৰ বাবেই ৰাজনৈতিক জীৱন ধ্বংস হৈ গৈছিল লালু প্ৰসাদ যাদৱৰ। অসমতো BJP চৰকাৰৰ দিনত সংঘটিত হৈছে অনুৰূপ এক কেলেংকাৰী। সেয়া হৈছে গিৰগাই ক্ৰয়ৰ কেলেংকাৰী। কিন্তু এই কেলেংকাৰীৰ তদন্তৰ কথা এই মুহূৰ্তলৈকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা নাই, বা ED CBI এই কেলেংকাৰীৰ তদন্ত কৰিব নেকি সেয়াও এতিয়ালৈকে জানিব পৰা হোৱা নাই। বিহাৰত পশুধন কেলেংকাৰী পোহৰলৈ অহাৰ পাছতেই CBI তদন্ত আৰম্ভ কৰিছিল। তদন্তত মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱক এই কেলেংকাৰীৰ বাবে দোষী সাব্যস্ত কৰা হয় আৰু 2013 চনত তেওঁক 5 বছৰৰ কাৰাদণ্ড আৰু 25 লাখ টকাৰ জৰিমনা বিহা হয়। লালু প্ৰসাদৰ উপৰিও আৰু কেইবাজনো ৰাজনীতিবিদ আৰু ব্যৱসায়ীকো দোষী সাব্যস্ত কৰা হৈছিল। এই কেলেংকাৰীয়ে ৰাজনৈতিক জীৱন শেষ কৰি পেলাইছিল লালু প্ৰসাদ যাদৱৰ। তেওঁ অৱশেষত মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হৈছিল। ঠিক তেনেদৰে অসমতো গিৰগাই ক্ৰয়ক লৈ হোৱা অনিয়মৰ তদন্ত কৰিলে এক বৃহৎ কেলেংকাৰী ওলাই পৰিব বুলি ধাৰণা কৰিছে ৰাজ্যবাসীয়ে। কাৰণ চৰকাৰী ধনেৰে গৰুখুটি প্ৰকল্পলৈ অনা গিৰগাই কোনো নীতি নিয়ম অবিহনে ভগাই লৈছিল মন্ত্ৰী বিধায়কে। এই গাই ক্ৰয়ক লৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সৈতে মুখ্যমন্ত্ৰীৰ সৈতে BJPৰ সভাপতি দিলীপ শইকীয়াৰ ভাষ্যৰ কোনো মিল নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দাবী যে গাইবোৰ বেমাৰত পৰাৰ বাবে মন্ত্ৰী বিধায়কে কিনি লৈছিল আৰু এই মহান কামৰ বাবে তেওঁলোক ধন্যবাদৰ পাত্ৰ। ইফালে বিধায়ক পদ্ম হাজৰিকা অৰ্থাৎ গৰুখুটি প্ৰকল্পৰ অধ্যক্ষৰ মতে ৰঙিয়াৰ পৰাই গাই ক্ৰয় কৰি লৈ গৈছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। ইফালে দিলীপ শইকীয়া, দিগন্ত কলিতাই গাই ক্ৰয় কৰি গাই পুহিব নোৱাৰি আকৌ এবছৰৰ পাছত গৰুখুটিক গাই ঘূৰাই দি টকা উভতাই লৈছে। এই আটাইকেইগৰাকী ব্যক্তিৰ ভাষ্যত ক'তো মুখ্যমন্ত্ৰীৰ কথাৰ সৈতে মিল নাই। অৰ্থাৎ কোনো নিয়ম নীতি অবিহনে গৰু হস্তান্তৰ প্ৰক্ৰিয়া যে হৈছিল আৰু একমাত্ৰ লাভ অৰ্জনৰ বাবেই BJPৰ মন্ত্ৰী বিধায়ক কেইগৰাকীয়ে ৰাজহুৱা সম্পত্তিক ব্যক্তিগত উদ্যোগ প্ৰতিষ্ঠাৰ বাবে যে ব্যৱহাৰ কৰিছিল সি স্পষ্ট। ভাৰতৰ সংবিধান আৰু ৰাজ্য চৰকাৰৰ আৰ্থিক নীতি নিৰ্দেশনা অনুসৰি ৰাজকোষৰ টকাৰে ক্ৰয় কৰা সম্পত্তি ব্যক্তিগতভাৱে ক্ৰয় বা হস্তান্তৰৰ ক্ষেত্ৰত কিছু স্বচ্ছ প্ৰক্ৰিয়া অনুসৰণ কৰাটো প্ৰয়োজন। তাৰ বাবে নিলাম প্ৰক্ৰিয়া, অনুমোদন আৰু হিচাপ পৰীক্ষণৰ প্ৰয়োজন। কিন্তু এই সকলোবোৰৰ অবিহনে গৰুখুটিলৈ অনা গাই ভগাই লৈছিল কেইজনমান মন্ত্ৰী আৰু বিধায়কে, যিটো অবৈধ আৰু অপৰাধ। এইফালে আন যিকেইগৰাকী ব্যৱসায়ীয়ে এই গৰু ক্ৰয় কৰি নিছিল তেওঁলোকৰো কোনো গিৰগাই ফাৰ্মৰ অস্তিত্ব নাই বুলি বাতৰিত প্ৰকাশ পাইছে। গতিকে এই কথাসমূহত ৰাজহুৱা এক প্ৰকল্পত ব্যাপক দুৰ্নীতিৰ উমান পোৱা যায়। মানুহক অৰ্থনৈতিক স্বাৱলম্বিতাৰ সপোন দেখুৱাই ৰাজকোষৰ ধন কেৱল কেইজনমান ক্ষমতাবান মানুহৰ সপোন পূৰণতহে ব্যৱহাৰ কৰা হ'ল নেকি তাৰ তদন্তৰ দাবী কৰিছে অসমৰ জনসাধাৰণে। বিষয়টোৰ স্বচ্ছতাৰ বাবে ইয়াৰ তদন্তৰ প্ৰয়োজন। কৃষিমন্ত্ৰী অতুল বৰাৰো ভূমিকা মানুহে জনাটো প্ৰয়োজন।